ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালিৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে ভিডিঅ'টোত মই আপোনালোকক যিকেইটা ইনফৰমেশ্যন দিম আটাইকেইটা ইনফৰমেশ্যনে আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে আধাৰ কাৰ্ডক লৈ। আপোনালোক সকলোৰে নিশ্চয় একোখন আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডটো আজিকালি আমাৰ সকলো কামতে প্ৰয়োজন হয়। চৰকাৰী আঁচনি এখনত এপ্লাই কৰিবলৈ, এডমিশ্যন এটা ল'বলৈ, চাকৰি এটা এপ্লাই কৰিবলৈ সকলো কামতে আমাৰ আধাৰ কাৰ্ডখন এতিয়া মেণ্ডেটৰী কৰি দিয়া হৈছে। আধাৰ কাৰ্ডৰ আপোনালোকে যদি কিবা কাম এটা কৰিবলগীয়া হয় বা আধাৰ কাৰ্ডটো যদি আপুনি ডাউনলোডো কৰিবলগীয়া হয় তেনেহ'লে যিটো অফিচিয়েল ৱেবছাইট হয় uidi.gov.in এই ৱেবছাইটটোত গ'লে আগত কি হয় আপোনালোকে বস্তুবিলাক বিচাৰি ফুৰিবলগীয়া হয়। কিন্তু এতিয়া এটা নতুন তেওঁলোকে ৱেবছাইট মুকলি কৰিছে। আগৰ যিটো ৱেবছাইট সেইটো তেওঁলোকে এতিয়া ক্ল'জ কৰিছে। এটা নতুন তেওঁলোকে ৱেবছাইট মুকলি কৰিলে যিটো ইণ্টাৰফেচ মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। এতিয়াৰ পৰা আপোনালোকে আধাৰ ৰিলেটেড যিকোনো ধৰণৰ কাম কৰিবৰ কাৰণে সহজ হ'ব। আপুনি যিবিলাক কাম আগত ধৰি লওক কৰিবৰ কাৰণে আধাৰ ৱেবছাইটটোত গৈ বিচাৰি ফুৰিবলগীয়া হয় এতিয়া আপোনালোকে সেইসমূহ বিচাৰি ফুৰিবলগীয়া নহ'ব। আপোনালোকে সহজতে আধাৰ কাৰ্ডৰ ৱেবছাইটটোত প্ৰত্যেকটো বস্তু আপুনি সন্মুখৰ স্ক্ৰীণত দেখিবলৈ পাব। আৰু 1 জুনৰ পৰা তেওঁলোকে আৰু কিছুমান বস্তু অতি সহজ কৰিবলৈ গৈ আছে। যেনে আপুনি ধৰি লওক আধাৰ কাৰ্ডৰ যদি নাম্বাৰটো চেঞ্জ কৰিব বিচাৰিছে, ফটো চেঞ্জ কৰিব বিচাৰিছে, নেম চেঞ্জ কৰিব বিচাৰিছে, এইবিলাক কৰিবৰ কাৰণে আপোনালোকে যেতিয়া এপইণ্টমেণ্ট ল'বলগীয়া হয় সেই প্ৰচেছটো তেওঁলোকে সহজ কৰিব। বাকী আপোনালোকে আধাৰ কাৰ্ডত যদি মোবাইল নম্বৰ সলনি কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আধাৰৰ যিটো অফিচিয়েল যিটো এপ্লিকেশ্যন হয় সেই এপ্লিকেশ্যনটোত গৈও আপুনি আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো সলনি কৰি ল'ব পাৰে। বাকী আপুনি আধাৰ কাৰ্ডৰ যদি এড্ৰেছ চেঞ্জ কৰিব বিচাৰে তেনেহ'লে অনলাইনত আপুনি নিজে চেঞ্জ কৰিব পাৰিব। কিন্তু আপোনাৰ নাম হওক, আপোনাৰ ডেট অফ বাৰ্থ হওক বা ফটো, ফোন নাম্বাৰ এইসমূহ আপোনালোকে অনলাইনত কৰিব নোৱাৰে। নাম্বাৰটো আপুনি এপ্লিকেশ্যনত কৰিব পাৰিব, কিন্তু বাকীকেইটা কাম আপোনালোকে আধাৰ চেণ্টাৰত গৈহে কৰিবগৈ লাগে। গতিকে এতিয়াৰ পৰা যিটো তেওঁলোকে নতুন ৱেবছাইট মুকলি কৰিব সেইটোৰ জৰিয়তে আপুনি এপইণ্টমেণ্ট এটা ল'বৰ কাৰণে অতি সহজ হ'ব আৰু আধাৰ কাৰ্ডৰ যিকোনো এটা কাম কৰিবৰ কাৰণেও আপোনালোকৰ যথেষ্টখিনি এতিয়া সহায় হ'ব। মাহতে 4 বাৰকৈ দাম বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ। আপোনালোক সকলোৱে গম পাইছিলে যে ইলেকশ্যনৰ পিছত বস্তু বাহনিৰ দামটো বাঢ়িবই। বস্তু বাহনিৰ দামো বাঢ়িছে আৰু লগালগ আপোনাৰ পেট্ৰল ডিজেলৰ দামো বাঢ়িছে। পেট্ৰল ডিজেলৰ দাম যিমান বাঢ়িব সিমানেই বস্তু বাহনিৰ দামো বাঢ়ি থাকিব, সেইটো আমি সকলোৱে জানো। গতিকে এমাহত এতিয়া 4 বাৰকৈ দাম বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ। 15 মে'ত প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ দাম বাঢ়িছিল আৰু ডিজেলৰ দাম বাঢ়িছিল 3 টকা 11 পইচাকৈ। 19 মে'ত আকৌ প্ৰতি লিটাৰ পেট্ৰলত 90 পইচাকৈ দাম বাঢ়িল, প্ৰতি লিটাৰ ডিজেলত 87 পইচাকৈ। 23 মে'ত আকৌ দাম বাঢ়িল পেট্ৰলৰ 87 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 91 পইচা। আৰু যোৱাকালি অৰ্থাৎ 25 মে' তাৰিখে প্ৰতি লিটাৰ পেট্ৰলত 2.61 পইচাকৈ দাম বাঢ়িলে আৰু ডিজেলত 2 টকা 71 পইচাকৈ দাম বঢ়াই দিয়া হ'ল। গতিকে মই আপোনালোকক যোৱাকালি ভিডিঅ'টোতে কৈছিলোঁ যে আপুনি পেট্ৰল আৰু ডিজেলৰ দাম আৰু আপোনালোকে বঢ়া দেখিবলৈ পাব। চবতকৈ বেয়া কথাটো কি, পেট্ৰল আৰু ডিজেলৰ দাম যদি এনেকৈ বাঢ়ি গৈ থাকে তেনেহ'লে বস্তুবিলাকৰ দামো বৃদ্ধি হৈ গৈ থাকিব। গতিকে মূল্য বৃদ্ধিয়ে বৰ্তমান জনসাধাৰণক কোঙা কৰি পেলাইছে আৰু চৰকাৰে যদি ইয়াৰ ওপৰত অতি সোনকালে পদক্ষেপ নলয় তেনেকুৱা ক্ষেত্ৰত জনসাধাৰণে বস্তু এটা কিনি খাবৰ কাৰণেও বহুত ভাবিব লাগিব। এতিয়াও ভাবিবলগীয়া হৈছে আহিবলগীয়া সময়ত যে আৰু কিমান বেয়া পৰিস্থিতি এটা সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইটো আপোনালোকে বৰ্তমান পৰিস্থিতিটো চাই বুজিব পাৰে। বাকী আমাৰ বিৰোধী কথাটো ক'বই নালাগে, বিৰোধীয়ে জাষ্ট সদন ত্যাগ কৰে, তেওঁলোকে বাকী কোনো ধৰণৰ একো চৰকাৰক প্ৰেছাৰ দিয়া আমিতো নিউজ চেনেলবিলাকত নেদেখোঁ। যদি তেওঁলোকে বেকছাইডত দিয়ে সেইটো নাজানিম, কিন্তু নিউজ চেনেলবিলাকততো আমি কোনো এনেকুৱা প্ৰেছাৰ দিয়া দেখা নাই যিটোৱে ধৰি লওক চৰকাৰৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যোৱা দুদিনৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে ভাৰতবৰ্ষত যিটো নীট পৰীক্ষাৰ পেপাৰ লিক হ'ল তাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী ডিপ্ৰেশ্যনত পৰিলে, বহুতো ছাত্ৰ ছাত্ৰীয়ে বেয়া পথো বাছি ল'লে। ঠিক তেনেদৰে আৰু এগৰাকী ছাত্ৰীৰ চৰমপন্থা নীট পৰীক্ষাৰ প্ৰশ্নকাকত লিক কৰ্ণাটকৰ ভাগ্যশ্ৰী নামৰ 19 বছৰীয়া ছাত্ৰীগৰাকীৰ চৰমপন্থাৰ পাছতে ৰাজ্যখনত বিৰূপ প্ৰতিক্ৰিয়া। বৰ্ডৰ পৰীক্ষাত ভাগ্যশ্ৰীয়ে 92% নম্বৰলৈ উত্তীৰ্ণ হৈছিল। গতিকে তেওঁ যিখন বৰ্ড আছিল ষ্টেট বৰ্ড হয় তাত 92% পাইছিল। আৰু নীট পৰীক্ষাত যেতিয়া পেপাৰ লিক হ'ল, নীট পৰীক্ষাত পেপাৰ লিক হোৱাৰ কাৰণে কৰ্ণাটকৰ ভাগ্যশ্ৰী নামৰ 19 বছৰীয়া ছাত্ৰীগৰাকীয়ে চৰমপন্থা হাতত ল'লে। এতিয়া চাওক, যিকোনো এটা পৰিস্থিতিত মানুহে কেতিয়াও এনেকুৱা ধৰণৰ চৰমপন্থা হাতত ল'ব নালাগে, কিন্তু এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যেতিয়া ইমান কষ্ট কৰি পঢ়ে, এটা ইমান ডাঙৰ এটা এক্সামৰ কাৰণে পঢ়ে আৰু বিশেষকৈ যেতিয়া এক্সামটো ভাল হৈ যায়, ভাল হোৱাৰ পাছত যেতিয়া গম পায় যে নীট পৰীক্ষা বা যিকোনো এটা পৰীক্ষা যেতিয়া পেপাৰ লিক হ'ল তেনেকুৱা ক্ষেত্ৰত কিমান এটা ডিপ্ৰেশ্যনত যাব পাৰে আপুনি নিশ্চয় খবৰটোৰ পৰাই জানিব পাৰে। গতিকে বৰ্তমান সময়ত যদি আমি মিডিয়াবিলাক চাওঁ, মানে আমাৰ নিউজ চেনেলবিলাক চাওঁ, আপুনি খুব
খুব মানে কি আপোনালোকে নেদেখিব যে ক'ৰবাত ইয়াক লৈ কিবা চৰকাৰক কোনোবাই প্ৰশ্ন কৰিছে যে নিট পেপাৰ বাৰে বাৰে কেনেকৈ লিক হৈছে কোনোৱে কাক জগৰীয়া কৰিবলগীয়া একো নাই যিবিলাক ধৰি লওক কৰি আছে ইউটিউবত হওক ফেচবুকৰ হওক যিহওক কণ্টেণ্ট ক্ৰিয়েটৰ যিবিলাক জেনুইন কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকেহে কেৱল ইয়াৰ ওপৰত মাত মাতি থাকে বাকী আমাৰ যিবিলাক মিডিয়া চেনেল হয় নিউজ চেনেল হয় এইবিলাকেতো মাত মতা নেদেখোঁ গতিকে ইয়াৰ ওপৰত আপোনাৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পেট্ৰল ডিজেলৰ দাম বাঢ়িল বস্তুৰ দাম বাঢ়িলে গতিকে ঔষধনো কিয় পিছ পৰি থাকিব পেট্ৰল ডিজেলৰ দামৰ পাছত এইবাৰ জীৱনদায়িনী ঔষধৰ দাম ধীৰে মাধমাৰ দিয়া হৈছে প্ৰতিবিধ ঔষধতে এতিয়া দাম বাঢ়িল 25ৰ পৰা 30% গতিকে আপোনালোকে পেট্ৰল ডিজেলৰ দাম বঢ়া দেখিলে তাৰ ফলত বস্তু বাহনীৰ দাম বাঢ়িছে গতিকে এতিয়া যিবিলাক জীৱনদায়িনী ঔষধ আছে সেইবিলাকতো 25-30% আপোনালোকে দাম বৃদ্ধি হোৱা দেখিবলৈ পাব ইৰাণ আমেৰিকা আৰু এখন দেশৰ কথা আপোনালোকে জানে যি তিনিখন দেশৰ মাজত বৰ্তমান যুদ্ধ চলি আছে একচুৱেলি বৰ্তমানটো যুদ্ধবিলাক লাহে লাহে কমিছে চিজফায়াৰ হৈ আছে কিন্তু সেই যুদ্ধ হৈ থকাৰ মাজতে এটা ভাল খবৰ আহিছে কিন্তু এই খবৰটো এতিয়া কিমান ফলপ্ৰসূ হয় সেইটো বিষয়ে নাজানিম শীঘ্ৰে মুকলি হ'ব হৰমুজ ষ্ট্ৰেইট অন্ত পৰিব জলপথৰ তেলবাহী জাহাজৰ যান-জঁট ইৰাণৰ ওপৰত থকা নিষেধাজ্ঞা আমেৰিকাই আঁতৰোৱাৰ সম্ভাৱনা ইৰাণেও জলপথৰ পৰা আঁতৰাব বোমা আৰু ইৰাণ আমেৰিকাৰ শান্তি চুক্তিৰ আনুষ্ঠানিকতা গতিকে ইৰাণ আৰু আমেৰিকাৰ এখন শান্তি চুক্তি তেওঁলোকে কৰিবলৈ গৈ আছে গতিকে ইয়াৰ আগতো তেওঁলোকে বহুতবিলাক এনেকুৱা চুক্তি কৰিম বুলি কৈ শেষত তেওঁলোকৰ কেঞ্চেল হৈ যায় ডোনাল্ড ট্ৰাম্পে এটা মন্তব্য দি থাকে বাকী ইৰাণৰ যি ধৰি লওক অথৰিটি হয় তেওঁলোকে বেলেগ এটা মন্তব্য দি থাকে গতিকে শেষত গৈ একো নহয়গৈ বাকী আকৌ যুদ্ধ হ'ব বুলিহে কয়গৈ গতিকে বৰ্তমানো তেনেকুৱা পৰিস্থিতি হৈছে এফালে কেইজনমান নেতাই কৈ দিলে যে আমাক পাৰমাণৱিক শক্তি বনাবৰ কাৰণে কোনো প্ৰয়োজন নাই আমি পাৰমাণৱিক শক্তি বনাব নিবিচাৰোঁ কিন্তু ইৰাণৰ অথৰিটিয়ে কৈ দিলে যে আমি পাৰমাণৱিক শক্তি নবনাওঁ বুলি ক'তো কোৱা নাই গতিকে আহিবলগীয়া 2-3 দিনৰ ভিতৰত আমি যদি গম পাম যে এই যি আমাৰ এতিয়া তেলৰ টনাটনি হৈছে বা যি বৰ্তমান পৃথিৱীত বুলি আপুনি ক'ব পাৰে যি বৰ্তমান খেলিমেলি হৈ আছে এই খেলিমেলিটো 2-3 দিনৰ ভিতৰত বা 2-3 সপ্তাহৰ ভিতৰত আমি ভাল হয় নে নহয় বা ইয়াতকৈ বেয়া পৰিস্থিতিলৈ যায় নেকি সেইটো বিষয়ে আমি আৰু ভালদৰে জানিব পাৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ শিক্ষাখণ্ডলৈ এটা যথেষ্ট ভাল খবৰ আনিছে তেওঁ যোৱাকালি এটা টুইট কৰিলে শিক্ষাখণ্ডৰ বাবে এক অত্যন্ত প্ৰত্যাশাপূৰ্ণ খবৰ জনাবলৈ পাই আনন্দিত হৈছোঁ শ্ৰেণীকোঠাত পৰম্পৰাগত চক ডাষ্টাৰৰ সৈতে এতিয়া সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন সম্ভাৱনা ইউনিচেফৰ সহযোগত আৰম্ভ হোৱা গুগল AI এডুকেটৰ সিৰিজে অসমৰ শিক্ষকসকলক অসমীয়া আৰু অন্যান্য ভাৰতীয় ভাষাৰ সহায়ত AI টুলছৰ ফলপ্ৰসূ ব্যৱহাৰে অধিক দক্ষ কৰি তুলিব এই পদক্ষেপে শিক্ষাক অধিক সৃষ্টিশীল গতিশীল আৰু ভৱিষ্যতমুখী কৰি তোলাৰ এক নতুন অভিযান আমাৰ লক্ষ্য স্পষ্ট অসমৰ শিক্ষা ব্যৱস্থাই সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাওক গতিকে ৰাজ্যৰ শিক্ষাখণ্ডলৈ আহিব এতিয়া পৰিৱৰ্তন শ্ৰেণীকোঠাত সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ মানে আপোনালোকৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষকসকলক AI থ্ৰু দি তেওঁলোকে বস্তু কিছুমান ছাত্ৰ ছাত্ৰীক বুজাব বা AI বিষয়ে তেওঁলোকে ভালদৰে ছাত্ৰ ছাত্ৰীসকলক এতিয়া শিক্ষা দিব বুলি কৈছে গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ কাৰণ এতিয়া পৃথিৱীৰ যিবিলাক উন্নত দেশ চাইনাই হওক বা আমেৰিকাই হওক এইবিলাক দেশত ছাত্ৰ ছাত্ৰীক AI জৰিয়তে বা AI বিষয়ে শিকোৱা আৰম্ভ কৰি দিলে তেওঁলোকৰ ক্লাছ 3-4 যিবিলাক বুক থাকে সেইবিলাকতো AI সন্নিৱিষ্ট কৰা হৈছে গতিকে আমাৰ দেশতো এইবিলাক এতিয়া আৰম্ভ কৰিবলৈ হৈ গ'ল কাৰণ আমি প্ৰত্যেকটো বস্তুতে অলপ হ'লেও বেলেগতকৈ পিছ পৰি আছোঁ গতিকে সেইকাৰণে আমিও যাতে বেলেগ দেশবিলাকৰ লগত যাতে লগে লগে যাব পাৰোঁ তাৰ কাৰণে আমাৰ যিটো শিক্ষাখণ্ড বা শিক্ষা ব্যৱস্থা সেইটো উন্নত কৰাটো বহুত বেছি প্ৰয়োজনীয় যদি সেইটো উন্নত নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি যিমানেই গুণগান গাই থাকক একো লাভ নাই গতিকে ছাত্ৰ ছাত্ৰীসকলক যিমানেই উন্নত শিক্ষাৰ মানদণ্ড তেওঁলোকে বঢ়াব মানে উন্নত শিক্ষা তেওঁলোকে প্ৰদান কৰিব সিমানেই ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল আৰু সমাজৰ কাৰণে ভাল গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যিটো পোষ্ট এইটোৱে বহুতখিনি নতুন সম্ভাৱনা এতিয়া দাঙি ধৰিছে আৰু আমি আশা কৰিছোঁ যে আহিবলগীয়া সময়ত আৰু আমি ভাল খবৰ শিক্ষাখণ্ডৰ লগত জড়িত শুনিবলৈ পাই থাকিম চৰকাৰে এখন বিধেয়ক আনিম বুলি কৈছিলে যিখনৰ নাম হৈছে UCC এই বিধেয়কখন যদি আহে তেওঁলোকে কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত যিসকল লোক থাকে তেওঁলোকৰ কাৰণে কিছুমান চৰকাৰে এতিয়া কঠোৰ নিয়ম বান্ধিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কঠোৰ নিয়ম বিবাহ অবিহনো ল'ৰা ছোৱালী একেলগে থাকিব পাৰিব বুলি কৈছে এজন বিবাহিত হ'লে লিভ ইনত থাকিব নোৱাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়নতা এতিয়া বাধ্যতামূলক হ'ব সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই ব্যৱস্থা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিলে জনাব লাগিব উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত উপপঞ্জীয়কক নজনোৱাকৈ 1 মাহ থাকিলে দোষী সাব্যস্ত হ'ব সন্তানৰ পিতৃ মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক লিভ ইনত থাকিলে দুই পক্ষৰ সন্মতিতে হ'ব বিচ্ছেদ ভৰণ পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব যুৱতী সন্মতি অবিহনে যুৱতীক এৰিলে ভৰণ পোষণ দিব লাগিব ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়ম লিভ ইনত থকা এজনৰো 21 বছৰতকৈ কম হ'ব নোৱাৰিব বয়স এজনৰ বয়স 21তকৈ কম হ'লে অভিভাৱকক জনাব লাগিব পঞ্জীয়ন অবিহনে লিভ ইনত থাকিলে 10,000 টকা জৰিমনা 3 মাহ কাৰাবাস খাটিব লাগিব
গতিকে মানুহে ভাবি আছিলে যে লিভ ইন ৰিলেশ্যনশ্বিপ যিটো সেইটো অসম চৰকাৰে বন্ধ কৰিব, কিন্তু তেওঁলোকে এতিয়া কিছুমান নীতি নিয়মহে বান্ধি দিলেগৈ। গতিকে তাৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটোক লৈ এতিয়া চৰকাৰ অলপ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। মানে আপোনালোকে যদি PM কিষাণৰ পইচা পাই আছিলে, একেৰাহেও যদি পইচা পাই আছে, তেনেহ'লে সামান্য ভুলৰ কাৰণে আপোনালোকৰ এতিয়া PM কিষাণৰ পইচাটো কটা যাব পাৰে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ বহুতো লোকক এতিয়া ইনএলিজিবল কৰি দিয়া হৈছে। ৰিচেণ্টলি মই নিজেও বহুতৰ ষ্টেটাছ চেক কৰিছিলোঁ, তেওঁলোকৰ ইনএলিজিবল কৰি দিয়া হৈছে। তেওঁলোকৰ ক'ৰবাত ডকুমেণ্টছ মিছমেটছ আছে বা তেওঁলোকে ডকুমেণ্ট দিওঁতে খেলি মেলি কৰিছিলে। গতিকে প্ৰথম কথা হৈছে আপুনি যদি PM কিষাণৰ পইচাটো বেমিজালি কৰি পাই আছিলে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ কৰিবলগীয়া একো নাই। যদি আপুনি PM কিষাণৰ জেনুৱেন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি পইচা পাই আছে আপুনি এবাৰ ষ্টেটাছটো চেক কৰিব। এতিয়া ষ্টেটাছত যদি আপোনালোকৰ সকলোবিলাক ঠিক হৈ আছে, ইনেবল যদি হৈ আছে চব বস্তু আৰু এলিজিবল যদি আপোনাৰ দেখুৱাই আছে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি আপোনালোকৰ ইনএলিজিবল হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ এইখিনি কাম আপুনি শুদ্ধ কৰিব লাগিব। যদি আপুনি শুদ্ধ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ আহিবলগীয়া যিটো 23 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো আপোনালোকে লাভ নকৰিবও পাৰে। 23 নম্বৰ কিস্তিৰ পইচা চৰকাৰে আহিবলগীয়া জুলাই বা জুন মাহৰ শেষৰ ভাগত দিয়াৰ সম্ভাৱনা আছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কক্ৰজ জনতা পাৰ্টিক লৈ। এইকেইদিন মই আপোনালোকক কক্ৰজ জনতা পাৰ্টিৰ বিষয়ে প্ৰত্যেকটো খবৰ দি আছোঁ। গতিকে এতিয়া যিটো নতুন খবৰ আহিছে সেইটো হৈছে যুৱ প্ৰজন্মক কক্ৰজ বুলি কৰা মন্তব্যক আৱেগিকভাৱে নল'বলৈ আহ্বান দেশৰ মুখ্য ন্যায়াধীশৰ। আপোনালোক যিসকল লোকে নাজানে যে কক্ৰজ পাৰ্টিটো একচুৱেলি ষ্টাৰ্ট কেনেকৈ হ'ল, আমাৰ যিজন মুখ্য ন্যায়াধীশ হয় তেওঁ যিসকল নিবনুৱা হয় তেওঁলোকক কক্ৰজ বুলি কৈ দিছিলে, যাৰ কাৰণে যি জেনেৰেশ্যন হয় তেওঁলোক মানে বহুত খঙাল হৈ পৰিছিলে আৰু তেওঁলোকে নিজকে কক্ৰজ বুলি কৈ তাৰপাছত এজনে এটা পাৰ্টি ষ্টাৰ্ট কৰিছিলে ইনষ্টাগ্ৰামত, যিটো নাম হৈছিলে কক্ৰজ পাৰ্টি। কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। গতিকে যিজনে কৈছিলে তেওঁ কৈছে যে এতিয়া দেশৰ যি আমাৰ যুৱ প্ৰজন্ম তেওঁলোকে যাতে আৱেগিকভাৱে নলয়, কিন্তু অলৰেডি তেওঁলোকে আৱেগিকভাৱে ল'লেই, কাৰণ এজন নিবনুৱাক যদি কক্ৰজ বুলি কোনোবাই কৈ দিয়ে নিশ্চয় তেওঁ আৱেগিকভাৱে ল'বই। গতিকে তাৰপাছত এনেকুৱা ধৰণৰ এতিয়া তেওঁ মন্তব্য কৰিছে যে যিটো তেওঁ কৈছিলে সেইটোক যাতে যুৱ প্ৰজন্মই কোনো ধৰণৰ আৱেগিকভাৱে লৈ যাতে মনত সেইটো ধৰি নাৰাখে, সেইটো বিষয়ে ক'বলৈ ইয়াত চেষ্টা কৰিছে। পিছৰটো খবৰলৈ। উত্তৰ প্ৰদেশৰ পৰা এটা খবৰ আহিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এতিয়া কৈছে যে উত্তৰ প্ৰদেশৰ ৰাজহুৱা স্থানত কোৰবানী এতিয়া নিষিদ্ধ। ৰাজহুৱা স্থানত কোনো কোৰবানী দিব নোৱাৰিব, আইনগতভাৱে নিষিদ্ধ কৰা হৈছে। গতিকে কোৰবানী একচুৱেলি ৰাজহুৱা স্থানত নিদিয়েও, কিন্তু কোনোবাই যদি দিয়ে তেনেহ'লে এইটো আইনগতভাৱে নিষিদ্ধ কৰা হৈছে আৰু দিলেও তেওঁৰ ওপৰত নিশ্চয় একশ্যন লোৱা হ'ব। গতিকে উত্তৰ প্ৰদেশে হওক, ৱেষ্ট বেংগলে হওক বা আপুনি দিল্লীতে হওক, বহুতবিলাক জেগাত এতিয়া কিছুমান নতুন নীতি নিয়ম বান্ধি দিয়া হৈছে যে আমুকটো দিব নোৱাৰিব বা আমুকটো কাম কৰিব নোৱাৰিব। গতিকে বহুতবিলাক নীতি নিয়মৰ মাজত এতিয়া সেইসমূহ ষ্টেটত হওক বা সেইসমূহ কিছুমান জেগাত হওক তেনেকৈ পালন কৰিব লাগিব। গতিকে আমি যদি চাবলৈ যাওঁ অসমৰ ক্ষেত্ৰত প্ৰত্যেকটো বস্তুৱে সুকীয়া হয় সদায়, সেইটো এটা যথেষ্ট ভাল কথা। আপুনি যদি বেলেগ ষ্টেটবিলাক চাই তেনেকুৱা ক্ষেত্ৰত কি হয়, আমাৰ অসমখন অলপ বেলেগ ধৰণৰ। অসমত ধৰি লওক যিকোনো এটা উৎসৱক লৈ হওক বা যিকোনো এটা ধৰি লওক ধৰ্মীয় অনুষ্ঠানক লৈ হওক ক'তো এনেকুৱা বাক বিতংকা নহয়। চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিয়ে, সেই নীতি নিয়ম মতে কাম চলে, তাক লৈ কোনো একো ধৰি লওক টু-টা কৰি নাথাকে যে এইটো এনেকৈ হ'ব বা এইটো এনেকৈ হ'ব, আমি এইটো কৰিমেই বা এইটো নকৰোঁৱে। অসমৰ ক্ষেত্ৰতো চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে। আচলতে যিবিলাক নিয়ম অসমত আগৰে পৰা চলি আছে সেইবিলাক নিয়মে চৰকাৰে এতিয়াও আকৌ বান্ধি দিছে। গতিকে সকলোৱে যাতে আইন শৃংখলা মানি বা চৰকাৰে যিসমূহ নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মসমূহৰ মাজতে যাতে পালন কৰে সেইটো চৰকাৰে অনুৰোধ কৰিছে। গতিকে এইকেইটাই আছিলে যে আপোনালোক দিবলগীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।